এগৰাকী ৰোগীক অপাৰেশ্যন কৰাবলৈ গৈ হতবাক চিকিৎসক। মহিলা ৰোগীৰ পেটৰ পৰা ওলাল 25 কেজি ওজনৰ টিউমাৰ। বিগত 5-6 বছৰ ধৰি পেটত এটা প্ৰকাণ্ড টিউমাৰ লৈ চিকিৎসালয়ত দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল লখিমপুৰৰ বিহপুৰীয়া এগৰাকী মহিলাই। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় মহিলাগৰাকীৰ এই জটিল অস্ত্ৰোপচাৰ কৰিবলৈ সাহস গোটাব পৰা নাছিল। বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মহিলাগৰাকীক অপাৰেশ্যন কক্ষত ভৰাইছিল যদিও কৰাব পৰা নাছিল অপাৰেশ্যন। বিগত 5 বছৰে নিশ্চিত মৃত্যু যন্ত্ৰণাত ছটপটাই থকা মহিলাগৰাকীক পুনৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহে পৰিয়ালে। বহিব নোৱাৰা, খোজকাঢ়িব নোৱাৰা 70 মহিলাগৰাকীক লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে পুনৰ AMCHলৈ পঠায় যদিও AMCHত এনে জটিল অস্ত্ৰোপচাৰ সম্ভৱ নহয় বুলি ঘূৰাই পঠায়। পুনৰ মহিলাগৰাকীক লখিমপুৰৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ আহে পৰিয়ালে। চিকিৎসকৰ বাৰে বাৰে অনুৰোধ কৰাত এই জটিল অস্ত্ৰোপচাৰৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগে গঠন কৰে এটি দল। লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মিলন কুমাৰ টাইৰ নেতৃত্বত সহকাৰী অধ্যাপক ডাক্তৰ ত্ৰিনয়ন মিলি, সহযোগী অধ্যাপক সিদ্ধাৰ্থ কোঁৱৰ, এনাষ্টেচিয়া বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ গীতু দাসকে ধৰি এটি চিকিৎসকৰ দলে মঙলবাৰে মহিলাগৰাকীক সফল অস্ত্ৰোপচাৰ কৰে। মহিলাগৰাকীৰ পেটৰ পৰা ওলাই আহে 25 কিলোগ্ৰাম ওজনৰ টিউমাৰ। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনে বৃহৎ আকাৰৰ টিউমাৰ অস্ত্ৰোপচাৰ এয়াই প্ৰথম। মুৰব্বী অধ্যাপক ডাক্তৰ মিলন কুমাৰ টাইৰ জনোৱা অনুসৰি তেওঁৰ চিকিৎসক জীৱনত বহু বৃহৎ আকাৰৰ টিউমাৰ অস্ত্ৰোপচাৰ কৰিছে যদিও এনে বৃহৎ টিউমাৰ অস্ত্ৰোপচাৰ এয়াই প্ৰথম। উল্লেখ্য যে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত পূৰ্বে এনে বৃহৎ আকাৰৰ এটি টিউমাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও ৰোগীগৰাকীৰ মৃত্যু হৈছিল। কিন্তু মঙলবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্ৰোপচাৰ কৰা মহিলাগৰাকী সম্পূৰ্ণ সুস্থ হৈ থকাৰ লগতে কথা বতৰাও পাতিছে। নতুন জীৱন ঘূৰাই পোৱা মহিলাগৰাকীক পৰিয়ালে লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক দলটিৰ লগতে ভগৱানক ধন্যবাদ জনাইছে। গাইনী ডিপাৰ্টমেণ্টৰ অপাৰেশ্যন লখিমপুৰ চিভিল হস্পিটেল থাকোঁতেও খুব বেছি হোৱা নাই। চিজাৰিয়ান হৈছে, টিউমাৰৰ কেছ খুব বেছি হোৱা নাই মই জনামতে, যিমানখিনি মই খবৰ পাওঁ। আৰু মোৰ জীৱনত 25 কেজি ওজনৰ টিউমাৰ মই আজি প্ৰথম অপাৰেশ্যন কৰিলোঁ। ইয়াৰ আগতে মই 18 কেজি 16 কেজিলৈকে কৰিছোঁ এনেকুৱা টিউমাৰ। অভেৰিয়ান টিউমাৰ হয় এইটো, মিউচিনাছ চিষ্টেডিনোমা বুলি কয়। গতিকে ইমান ডাঙৰ টিউমাৰ এইটো মোৰ থাৰ্ড কেছ 25 কেজি ওজনৰ। ইউজুৱেলি আগৰ দিনত ইমান ৰেয়াৰ নাছিলে, কাৰণ আগৰ দিনত মানুহৰ মেডিকেল কলেজ যাবৰ কাৰণে বা অন্য হস্পিটেল যাবৰ কাৰণে ইমান সুবিধা নাছিলে, কমিউনিকেশ্যন খুব পুৱাৰ আছিলে। কিন্তু আজিকালি ইমান ডাঙৰ টিউমাৰ লৈ পেলাই সাধাৰণতে মানুহ নাথাকে। আজিকালি আপ টু লোৱাৰ ষ্টেপলৈকে গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে হেল্থ কেয়াৰৰ কাৰণে, সেইকাৰণে আজিকালি নাথাকে। কিন্তু এই পেচেণ্টটো যিহেতু 2-3বাৰ তেওঁ অপাৰেশ্যন নহ'ল আৰু ঘৰৰ মানুহে ভাবিলে যে এইটো অপাৰেশ্যন পচিবল নহয়, আৰু কোনোবাই তেওঁক ক'লে বোলে মেডিকেল ছেটআপতে যে অপাৰেশ্যন কৰিলে পেচেণ্টটো লগে লগে মৰিব। সেইকাৰণে তেওঁলোকে সেই ৰিস্কটো আকৌ এবাৰ ল'ব নিবিচাৰি পেলাই আজি 3-4 বছৰ ক'ভিডৰ পাছত নিজৰ ঘৰতে সোমাই থাকিলে। এইটো তাৰমানে LMC এতিয়ালৈকেতো আমি ভাবিছোঁ যে পেচেণ্টটো খুব ভালকৈ ওলাই যাব। খুব ভালকৈ যদি ওলাই যায়, একো প্ৰব্লেম নোহোৱাকৈ, তেতিয়াহ'লে আমি ডাঙৰ ছাকচেছ বুলিয়ে ধৰিম। কি হৈছিলে কওকচোন? তাৰ এই বেমাৰটো কি বেমাৰ হৈছে এক্সৰে কৰোঁতে ধৰা পৰিছে আৰু লখিমপুৰত ধৰা পৰিলে। লখিমপুৰত পঠিয়াই দিলে ডিব্ৰুগড়ৰ পৰা তাৰপিছত ঘৰলৈ আনিলে। ঘৰৰ পৰা তাৰপিছত আমি চবেই ককাই বাই ল'ৰা ছোৱালীকেইটা আমি আলোচনা কৰি তেজপুৰ বিশ্বনাথ চাৰিআলিলৈ লৈ গ'লোঁ। লৈ মেলি তাত চিটত উঠাবলৈ দৌৰোঁতে অপাৰেশ্যনত কাপোৰ কানি চব পিন্ধালে। তাৰপিছত উঠাবলৈ দৌৰোঁতে আৰু ছাৰে কৰোণা বেমাৰ হৈ গ'ল। তাৰপিছত নোৱাৰোঁ বুলি ক'লে আৰু আনি মেলি ঘৰত থৈ দিলোঁ। ঘৰত থৈ মেলি আৰু সদায় পেটৰ বিষ, সদায় হেৰি কৰি থাকে। ডাঙৰ হৈ গ'ল। তাৰপিছত গৈ মেলি আমাক কয় আৰু বাইদেৱে, মোক পইচা চবেই গোটাই মেলি লখিমপুৰত ডক্টৰ এটা আছে বুলি কৈছে, তাত অপাৰেশ্যন কৰিবলৈ মোক বুলি সদায় কয়। তাৰপিছত আৰু সেইদিনাখন ল'ৰা দুটাটো আনিলে, ঘূৰাই পঠিয়ালে। আজি 5 বছৰ হ'ল। তাৰপিছত 5 বছৰ পিছতে আজি অপাৰেশ্যন কৰিছে বাইদেউটো লখিমপুৰত। ঠিকে আছে, মাত বোল ভালকৈ কৰিছে, মোক মাত লগাইছে এতিয়া ভালকৈ, টেষ্ট দিছে। আৰু এতিয়া আজি ভগৱানৰ আশীৰ্বাদত আমি চবেই আশীৰ্বাদ দিছোঁ, ককাই বাই ভনীকেইটা আৰু ল'ৰাকেইটা আমি চবেই সেৱা কৰিছোঁ। ডক্টৰকো মই ৰাতিপুৱা তামোল এটা, পাণ 2 কিলা দি, গামোচা এখন দি সেৱা কৰিলোঁ। কৰি মেলি আৰু অপাৰেশ্যন কৰিবলৈ সোমাই লৈ গ'লোঁ আৰু।
লৈ মেলি আৰু আনিলে আৰু ডাঙৰ আৰু 25 কেজি গোটেই ৰাইজে আৰু ছাপোৰ্ট কৰিছে ইমান ডাঙৰ বেমাৰটো বুঢ়ীটো লৈ আছে চবেই ৰাইজে চাবলৈ আহিছে আৰু ইমানে আৰু মিলেশ্বৰী দেউৰী ঘৰ মিলেশ্বৰী দেউৰী বিহপিয়া সমষ্টি কাশীকটা সমষ্টি বিহপিয়া আৰু কাশীকটা গাঁও মিলেশ্বৰী দেউৰী মা আজি নাই কমেও 5 বছৰমান হ'ল আমি লকডাউনত মানে ডিব্ৰুগড় চিব্ৰুগড় ঘূৰালোঁ নোৱাৰে বুলি ঘূৰাই দিলে আমাৰ কাগজ পত্ৰ কৰি পিনি মানে এইটো ইয়াত অপাৰেশ্যন নহ'ব তোমালোকে লৈ যাওঁ বুলি কৈ পিনি আমাক ঘূৰাই দিলে ঘূৰাই দিয়াৰ পিছত সেইদিনাখন এজনে ক'লে যে ইয়াতে লখিমপুৰতে হ'ব তোমালোকে ইয়ালৈকে এডমিট কৰি দিয়াগৈ আমি আনিলোঁ তেওঁলোকে ছাৰে ক'লে ইয়াতে হ'ব অপাৰেশ্যন তোমালোকে থাকা আজি অপাৰেশ্যনটো কৰি দিলে প্ৰায় 25 কেজি বুলি কৈছে ছাৰহঁতে জুখিছিলে এতিয়া অপাৰেশ্যনটো হ'ল হৈ মেলি আনিলোঁ ইয়ালৈ আহিছিলে মা ঠিকে আছে মাতবোল কৰি আছে কথা পাতিছে আমি ইয়াৰ আগত ডিব্ৰুগড় দেখুৱাইছোঁ আৰু লখিমপুৰ দেখুৱাইছোঁ বিশ্বনাথ চাৰিআলি JK হস্পিটেলত দেখুৱাইছিলোঁ প্ৰাইভেটত তাতো বঢ়াইছিলে কৰোণা ওলাই গ'ল ডক্টৰটো অপাৰেশ্যন কৰা নাই কৰিবলৈ অহাত নাই তাত আকৌ নোৱাৰে বুলি কৈ পিনি আমাক ঘূৰাই দিলে তাৰপৰাহে বিশ্বনাথ চাৰিআলি নিছিলোঁ আমি